হেল্ল' এভৰিৱান, সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত মই নৱমমান শ্ৰেণীৰ যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী IT বিষয় বাছি লৈছে, তোমালোকে জানাই যে তোমালোকৰ চিলেবাছ অকণমান চেঞ্জ হৈছে আৰু 2খন কিতাপ এতিয়াৰ পৰা তোমালোকে পঢ়িব লাগিব। গতিকে মই আজিৰ এই ভিডিঅ'ত তোমালোকৰ নতুন কোৰ্চ কণ্টেণ্ট সম্পৰ্কে আলোচনা কৰিম। তোমালোকক মই প্ৰথমে যিখন মেইন জব ৰুল হিচাপে কিতাপ আছে, নিশ্চয় তোমালোকে জানা যে IT বিষয়ত একোটা জব ৰুল থাকে। তোমালোকৰ ITত এই নৱমমান শ্ৰেণীৰ জব ৰুল হৈছে ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ। ক্লাছ 9 আৰু 10ত তোমালোকৰ জব ৰুল ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ হয়। ইয়াত তোমালোকক আগৰ কিতাপখনৰ দৰে একেটা চেপ্টাৰে আছে, খালি ছফ্টৱেৰটো চেঞ্জ কৰি দিছে। আগত তোমালোকে এতিয়ালৈকে যিখন কিতাপ তোমালোকে পঢ়িছা বা আগৰ পুৰণা কিতাপখনতে এইখিনি আছে যে ইন্ট্ৰডাকশ্যন টু IT ইণ্ডাষ্ট্ৰীৰ সম্পৰ্কে কি হয়, ক'ত আমাৰ IT বা কম্পিউটাৰ ব্যৱহাৰ হয়, সেই সম্পৰ্কে তোমালোকক অলৰেডি মই পঢ়াইছোঁ বা পুৰণা কিতাপতো এইখিনি আছে। ইয়াৰ পিছত চোৱা ডাটা এণ্ট্ৰি এণ্ড কিবৰ্ডিং স্কিলছ। ডাটা এণ্ট্ৰি কেনেকৈ কৰিব লাগে বা কি নিয়ম মানি চলিলে আমি ফাষ্ট টাইপিং কৰিব পাৰোঁ, সেই সম্পৰ্কে তোমালোকে যেতিয়া প্ৰেক্টিকেল তোমালোকক লগ পাম, প্ৰেক্টিকেল কৰাৰ সময়ত মই এবাৰ দেখাই দিম, তোমালোকে ভালকৈ বুজিব পাৰিবা। ইয়াৰ পিছত আহি গ'ল ডিজিটেল ডকুমেণ্টেশ্যন। এই চেপ্টাৰটো আগতো আছে, এতিয়াও আছে, খালি চেঞ্জ হ'ল কি নতুনকৈ ছফ্টৱেৰটো চেঞ্জ হৈ গ'ল। তোমালোকক মই দেখাই দিছোঁ কি চেঞ্জ হৈছে। আগত আমি MS ৱাৰ্ড বা মাইক্ৰ'ছফ্ট অফিচৰ যিটো ছফ্টৱেৰ আছিলে তাত আমি ইউজ কৰিছিলোঁ। আমি ৱাৰ্ডত গৈ শিকিছিলোঁ যে কেনেকৈ আমি টাইপ কৰিব লাগে বা এখন দৰখাস্ত লিখিব যাওঁতে বা কিবা বস্তু টাইপ কৰিব যাওঁতে কি নিয়ম মানি চলিব লাগে সেইখিনি শিকিছিলোঁ। কিন্তু ইয়াত যিহেতু MS অফিচ বা মাইক্ৰ'ছফ্টৰ যিটো ৱাৰ্ড প্ৰচেছৰ ছফ্টৱেৰ আছিলে সেইটো কিন্তু ফ্ৰী নহয়। তাৰ কাৰণে আমি পইচা পে' কৰিব লাগে বা ৰেজিষ্টাৰ কৰিলেহে আমি সেইটো ছফ্টৱেৰ ইউজ কৰিব পাৰিছিলোঁ। কিন্তু গভৰ্ণমেণ্টে যিহেতু ফ্ৰী ছফ্টৱেৰবিলাককহে বেছিকৈ প্ৰিফাৰেঞ্চ দি আছে, গতিকে আমি শিকিম নতুনকৈ যিটো ছফ্টৱেৰ ফ্ৰী হিচাপত আমি পাওঁ, লিব্ৰে অফিচ। তোমালোকে ভালকৈ চাই লোৱা, ইয়াত নাম দিয়া আছে লিব্ৰে অফিচ। প্ৰায় একে ইণ্টাৰফেচ আছে, অকণমান চেঞ্জ আছে। আৰু ইয়াত তোমালোকে চোৱা, ইয়াত লিখা আছে অপেন চ'ৰ্চ ছফ্টৱেৰ FOSS। ছফ্টৱেৰটো নেটৰ পৰা ডাউনলোড দি কিনে ডাইৰেক্ট ইউজ কৰিব পাৰোঁ। ইয়াৰ কাৰণে কোনো ধৰণৰ ৰেজিষ্টাৰ আদি কৰিব নালাগে। আমি যিকোনো অপাৰেটিং ছিষ্টেম, লাগিলে উইণ্ড'জ হ'ব পাৰে, মেক অপাৰেটিং ছিষ্টেম বা লিনাক্স অপাৰেটিং ছিষ্টেম আদি প্ৰত্যেকটো অপাৰেটিং ছিষ্টেমৰ কাৰণে আমি এই লিব্ৰে অফিচ ছফ্টৱেৰ বা আমাৰ ৱাৰ্ড প্ৰচেছৰ যিটো আছে সেইটো আমি ডাউনলোড দি অতি সহজে ইউজ কৰিব পাৰোঁ। আমি সেইকাৰণে এতিয়াৰ পৰা তোমালোকে নতুন কোৰ্চত 9ৰ পৰা আৰম্ভ কৰি 10ত গৈও বা ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰতো আমাৰ IT বিষয়ত যিমানকেইটা প্ৰেক্টিকেল কৰিম, গোটেইখিনি আমি ডাটা এণ্ট্ৰিৰ কাৰণে আমি লিব্ৰে অফিচ ছফ্টৱেৰহে ব্যৱহাৰ কৰিম। ঠিক আছে, ইয়াৰ পিছত চোৱা কণ্টেণ্টত আৰু কি আছে। ইয়াৰ পিছত আহি গ'ল ইলেক্ট্ৰনিক স্প্ৰেডশ্বীট। ইলেক্ট্ৰনিক স্প্ৰেডশ্বীট সম্পৰ্কে তোমালোকক মই ইতিমধ্যে বহুতকেইটা টপিক আলোচনা কৰিছোঁ আৰু মই ইতিমধ্যে ভিডিঅ' বনাই ৰাখিছোঁ। আগৰ যিটো চেপ্টাৰ আছিলে ডকুমেণ্টেশ্যন, তাতো মই ভিডিঅ' বনাই ৰাখিছিলোঁ বহুতকেইটা টপিকৰ ওপৰত। একেই কথা, ছফ্টৱেৰটো খালি চেঞ্জ হৈছে। আগত আছিলে MS অফিচৰ ওপৰত মই বনোৱা ভিডিঅ' বা আমি শিকিছিলোঁ, এতিয়া খালি লিব্ৰে অফিচৰ ওপৰত। একেখিনি কথা, অকণমান ইণ্টাৰফেচ চেঞ্জ হৈছে। ডকুমেণ্ট বনাবৰ কাৰণে বা স্প্ৰেডশ্বীটতো আমি কেনেকৈ লিব্ৰে অফিচ ছফ্টৱেৰ ইউজ কৰি আমি স্প্ৰেডশ্বীটৰ কামখিনি কৰিব পাৰোঁ বা ডকুমেণ্টেশ্যনৰ কামখিনি কৰিব পাৰোঁ, তাৰ ওপৰতো মই ডেডিকেটেড ভিডিঅ' বনাম। ইয়াৰ পিছত আহি গ'ল ডিজিটেল প্ৰেজেণ্টেশ্যন চেপ্টাৰটোতো আমি মাইক্ৰ'ছফ্ট অফিচৰে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন শিকিছিলোঁ, কিন্তু ইয়াতো আকৌ লিব্ৰে অফিচ ছফ্টৱেৰৰ যিটো আছে তাৰ ভিতৰত যিটো প্ৰেজেণ্টেশ্যন কৰাৰ কাৰণে ছফ্টৱেৰ আছে তাতে আমি শিকিব লাগিব। প্ৰায় একেখিনি কথা, খালি মেইন চেঞ্জটো আহিছে যে আমি আগত শিকিছিলোঁ মাইক্ৰ'ছফ্ট অফিচ যিটো ছফ্টৱেৰ আছিলে তাত আমি শিকিছিলোঁ, কিন্তু এইবাৰ আমি শিকিব লাগিব লিব্ৰে অফিচ ছফ্টৱেৰৰ। গতিকে এইখিনি হ'ল তোমালোকৰ অকণমান প্ৰেক্টিকেল ৰিলেটেড কিছু চেঞ্জ আহিছে। ইয়াৰ পিছত তোমালোকক আৰু এখন কিতাপ দিয়া হৈছে, যিখনো প্ৰত্যেককেইটা ছেক্টৰৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে কম্পালচাৰী। তাৰমানে লাগিলে IT হ'ব পাৰে, হেল্থ কেয়াৰ, এগ্ৰিকালচাৰ, যিকোনো ছেক্টৰতে লোৱা কিন্তু কম্পালচাৰী হয়। আৰু এইখন খালি 9ৰ কাৰণে নহয়, ক্লাছ 10, 11, 12
যিকোনো চেক্টৰতে নোযোৱা কিয় বা যিকোনো ক্লাছত একেখিনি কথা এবাৰ শিকিলে 9তো লাগিব 10ত লাগিব আৰু ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ যোৱাৰ পিছতো তোমালোকক এইখিনি কথা দৰকাৰ হ'ব ইয়াত তোমালোকে চোৱা এমপ্লয়েবিলিটি স্কিল এখন কিতাপৰ নাম হৈছে এমপ্লয়েবিলিটি স্কিল এজন শিক্ষাৰ্থীয়ে যেতিয়া শিক্ষা লাভ কৰাৰ পিছত যেতিয়া কোনোবা এটা এনভায়ৰনমেন্টত যাব নিজকে কেনেকৈ প্ৰস্তুত কৰি ল'ব লাগিব বা কি স্কিলছ থাকিব লাগিব সেইখিনিৰ ওপৰতহে ইয়াক তোমালোকক জ্ঞান দিয়া হৈছে এমপ্লয়েবিলিটি স্কিল কিতাপখনত তোমালোকে ইয়াত চোৱা ডাইৰেক্ট যদি মই কন্টেন্টত যাওঁ ইয়াত চোৱা তোমালোকক কন্টেন্টত কি দিয়া হৈছে ফাৰ্ষ্ট ইউনিট বা প্ৰথম যেটো চেপ্টাৰ আছে তাত আছে তোমালোকৰ কমিউনিকেশ্যন স্কিলছ কেনেকৈ আমি আহৰণ কৰিব পাৰো বা কমিউনিকেশ্যন কি হয় সেই সম্পৰ্কে ইয়াত তোমালোকক 10টা সেশন দিয়া হৈছে সেই সেশন বিলাকত সম্পৰ্কে মই এটাকে আলোচনা কৰিম ইতিপূৰ্বে মই দুটা সেশন আৰম্ভ কৰিছিলো যেহেতু ফাৰ্ষ্ট ইয়াৰতো এইখিনি আছে গতিকে তোমালোকক ফাৰ্ষ্ট ইয়াৰ বা 9 বা 10 বুলি নহয় প্ৰায় সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে লাগিব গতিকে মই ইয়াত চোৱা ইন্ট্ৰডাকশন টু কমিউনিকেশ্যন তাৰ ওপৰত মই ইতিমধ্যে এটা ক্লাস কৰিছো বা ভিডিও বনাইছো তোমালোকক মই ইয়াত আই বটমত লিংকটো দি দিছো বা তোমালোকে ভিডিও ডেসক্ৰিপচনত যোৱাৰ পিছতো এই কেটা সেশনৰ তোমালোকৰ ক্লাস ইতিমধ্যে হৈ গৈছে তোমালোকে মনোযোগেৰে চাবা আৰু তাত থকা নোটস হিচাপে তোমালোকৰ মেইন বহিত লিখি লবা ইন্ট্ৰডাকশন টু কমিউনিকেশ্যন ভাৰ্বেল কমিউনিকেশ্যন নন ভাৰ্বেল কমিউনিকেশ্যন এনেদৰে বহুত কেটা সেশন আছে তোমালোকক মই ডিটেইলছ হিচাপত এটাকে টপিক আলোচনা কৰিম ইতিমধ্যে মই এই দুটা টপিকৰ ওপৰত ক্লাস কৰা শেষ কৰিছো তোমালোকে ভিডিও তোমালোকে চাই লবা লিংক তোমালোকক দিয়া হৈছে মই ইতিমধ্যে কলো ডেসক্ৰিপচনত আছে বা তোমালোকে কৰ্নাৰত থকা আই বটমত ক্লিক কৰিও এই কেটা মানে টপিকৰ ওপৰত থকা ভিডিও ক্লাসসমূহ চাই লোৱা যদি কিবা বুজাত অসুবিধা হয় মোক জনাবা কমেন্ট কৰি জনালেও হ'ব বা মোক পাৰ্সোনালি কন্টেক্ট কৰি জনাব পাৰিবা ইয়াৰ পিছত 2 নম্বৰ ইউনিটত আহি গল সেলফ ম্যানেজমেন্ট কেনেকৈ নিজক নিজে মানে প্ৰস্তুত কৰিব পাৰি সেইখিনি ইয়াত সেলফ কনফিডেন্সৰ কথা আছে পজিটিভ থিংকিংৰ কথা আছে পাৰ্সোনাল হাইজিনৰ কথা আছে গ্ৰুমিংৰ কথা আছে গুটেই কেটা সেশনৰ ওপৰতো মই এটাকে টপিকৰ ওপৰত মই ভিডিও বনাম বা ক্লাসখিনি কৰি যাম তোমালোকে মনোযোগেৰে চাবা আৰু তাত মই কোনো ক্লাস মেনশন নকৰো মানে ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ ক্লাস 10 মই কোনো ধৰণৰ মেনশন নকৰো যেহেতু এই এমপ্লয়েবিলিটি স্কিল কিতাপখন প্ৰত্যেকটা সেক্টৰৰ যিকোনো ক্লাসৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে অতিকে দৰকাৰী গতিকে তোমালোকে যেতিয়াই মই এমপ্লয়েবিলিটি স্কিলৰ ওপৰত কিবা টপিকৰ ওপৰত আলোচনা কৰো বা ভিডিও আপলোড কৰো তোমালোকে সম্পূৰ্ণ ভিডিওটো চাবা ইয়াৰ পিছত আহি গল ইয়াত চোৱা তোমালোকে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি স্কিলছ যেহেতু মই ইতিমধ্যে কলো যে মানে এইখন কিতাপ এমপ্লয়েবিলিটি স্কিল কিতাপখন খালি আইটি সেক্টৰৰ কাৰণে নহয় এগ্ৰিকালচাৰৰ বা অন্যান্য যিবিলাক ভোকেশনাল সেক্টৰ আছে প্ৰত্যেকটো সেক্টৰৰ কাৰণে লাগিব আৰু তোমালোকক যেহেতু ইতিমধ্যে আইসিটি বা আইটি সম্পৰ্কে তোমালোকে সাবজেক্টটো চুজ কৰিছা গতিকে তোমালোকৰ কাৰণে এইখিনি নতুন নহয় কিন্তু কিছুমান ল'ৰা ছোৱালী যিসকলে এগ্ৰিকালচাৰ লৈছে বা অন্যান্য প্ৰফেশনাল কোর্স বিলাক লৈছে সেই সকলৰ কাৰণে এই সেশনটো নতুন লাগিব তোমালোকৰ কাৰণেও নতুন নহলেও তোমালোকে ইয়াত শিকিব লাগিব যে মানে আইসিটি কি হয় তাৰ পিছত পাৰ্টস অফ কম্পিউটাৰ সেইখিনি তোমালোকক জানা ইতিমধ্যে মই আলোচনা কৰিছো তাৰ পিছত বেসিক কম্পিউটাৰ অপাৰেশনস কি আছে ফাইল কেনেকৈ ওপেন কৰিব লাগে নতুন ফোল্ডাৰ কেনেকৈ বনাব লাগে কম্পিউটাৰ এটা ওপেন শাটডাউন কেনেকৈ কৰিব লাগে স্টার্ট কেনেকৈ কৰিব লাগে সেইখিনি কথা তোমালোকে ইতিমধ্যে প্ৰায় সকল ছাত্ৰ ছাত্ৰী জানা আমি ক্লাছত আলোচনা কৰিছো এই বেসিক নলেজখিনি ইয়াত দিয়া হৈছে ইয়াৰ পিছত যেটো ইউনিট আছে ইয়াত চোৱা তোমালোকৰ ইমেইল কেনেকৈ দিব লাগে বা নেটৱৰ্কিং সম্পৰ্কে অকমান কথা ইয়াত শিকোৱা হ'ব ইয়াৰ পিছত 4 নম্বৰ ইউনিটত আহি গল এন্টাৰপ্ৰেনাৰশিপ স্কিল এন্টাৰপ্ৰেনাৰ মানে হৈছে এনে এজন ব্যক্তি যিজনে কি কৰে অকমান ইনোভেটিভ ওয়েত কিবা এটা ডেভেলপ কৰে কিবা এটা বিজনেস এস্টাবলিশ কৰে যাৰ সহায়ত নিজেও সেলফ এমপ্লয়মেন্ট হয় বা নিজেও এস্টাবলিশমেন্ট পায় লগতে আৰু কিছুমান জব ক্ৰিয়েট কৰিব পাৰে সেই সম্পৰ্কে মই ইতিমধ্যে দুই এটা বিষয়ত আলোচনা কৰিছো আৰু প্ৰত্যেকটা সেশনৰ ওপৰত মই ডেডিকেটেডলি ভিডিও বনাম তোমালোকে ভালকে মনোযোগেৰে শুনিবা বা চাবা স্কুল খোলাৰ পিছতো আমি এইকেইটা গোটেই কেইটা টপিকৰ ওপৰত এবাৰ আলোচনা কৰিম লাষ্ট আহি গল 5 নম্বৰ ইউনিটত গ্ৰীন স্কিল তাত আমি এখন সোসাইটিত কেনেকৈ এনভায়রনমেন্ট ফ্রেন্ডলি বনাব পাৰো আমি কেনেকৈ আমাৰ
নেচাৰেল ৰিচোৰ্চসমূহ ইউটিলাইজ কৰিব পাৰোঁ সেই সম্পৰ্কে তোমালোকক ইয়াক শিকোৱা হ'ব। গতিকে এইকেইটাই হৈছে তোমালোকৰ এমপ্লয়েবিলিটি স্কিলৰ মানে ইউনিট। ইয়াত তোমালোকৰ IT বা হেল্থ কেয়াৰ তেনেকৈ কোনো কথা নাই। যিমান ছেক্টৰ আছে, যিকেইটা ছেক্টৰ আছে, প্ৰত্যেককেইটা ছেক্টৰৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই এমপ্লয়েবিলিটি স্কিল নামৰ কিতাপখন কিন্তু কম্পালচাৰী হয় আৰু কমন হয়। গতিকে তোমালোকক কাৰণে মই ক'লোঁ যে মই 9, 10 বা 11, 12 এনেকৈ কোনো ক্লাছ মেনশ্যন নকৰোঁ। যেতিয়া মই ভিডিঅ' বনাম তোমালোকে ছেশ্যন ৱাইজ টপিকটো ভালকৈ চাবা আৰু এমপ্লয়েবিলিটি স্কিলৰ ওপৰত বনোৱা ভিডিঅ'কেইটা যিকোনো ছেক্টৰৰ ছাত্ৰ ছাত্ৰী লাগিলে IT বা হেল্থ কেয়াৰ নল'লেও হ'ব, বা কোনো ধৰণৰ ভকেশ্যনেল কোৰ্চ নল'লে যদি জেনেৰেল কোনোবা কোৰ্চ লৈছা সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণেও অতিকে দৰকাৰী। গতিকে মই ৰিকুৱেষ্ট কৰিছোঁ প্ৰত্যেককেইজন ছাত্ৰ ছাত্ৰীয়ে যদি ভিডিঅ'টো তোমালোকৰ হাতত যায় বা তোমালোকে দেখা পোৱা সম্পূৰ্ণ হিচাপে ভিডিঅ'টো চাবা। ঠিক আছে, ইয়াতে মই তোমালোকৰ আজিৰ এই ভিডিঅ'টো সামৰিছোঁ। আশা কৰোঁ সকলোৱে বুজি পাইছা। আৰু যদি কিবা ডাউট আছে মোক জনাবা। আৰু স্কুল খোলাৰ পিছত আমি এই সম্পৰ্কে আৰু বিতংভাৱে আলোচনা কৰিম। ইয়াৰ পিছতো তোমালোকৰ কিতাপ স্কুলত ইতিমধ্যে আহি পাইছে। মই অতি কম দিনৰ ভিতৰত তোমালোকৰ এই এমপ্লয়েবিলিটি স্কিল কিতাপখন আৰু মেইন কিতাপখনো তোমালোকক বিতৰণ কৰিবলৈ যত্ন কৰিম। ঠিক আছে, ইয়াতে সামৰিছোঁ। ধন্যবাদ।